নমস্কাৰ, কেকেছ ব্লগ সাপোৰ্টগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান MCQ। ইয়াৰ আগৰ ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ সমাজ MCQ আলোচনা কৰা হৈছিল। বছৰকীয়া পৰীক্ষাৰ বাবে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান MCQ। বছৰকীয়া পৰীক্ষাত বিজ্ঞানৰ 2, 3, 4, 6, 7, 9, 10, 11 আৰু 12 এইকেইটা পাঠ লাগিব। ইয়াতে মই স্ক্ৰীনত প্ৰশ্ন উত্তৰবিলাক দেখুৱাই যাম আৰু মাজে মাজে কিছুমান পঢ়ি শুনাম। আটাইবিলাক পঢ়ি শুনোৱাটো সম্ভৱ নহ'ব। মুঠ প্ৰশ্ন উত্তৰ আছে 140টা আৰু প্ৰতিটো প্ৰশ্নৰে অপশ্যন 3টা বা 4টাকৈ দিয়া হৈছে, লগতে শুদ্ধ উত্তৰটো দিয়া হৈছে। মই অপশ্যনবিলাক পঢ়ি নুশুনাওঁ, কেৱল উত্তৰবিলাকহে শুনাম। আৰু কোনোবাই PDF ফাইলটো ক্ৰয় কৰিব বিচাৰিলে হোৱাটছএপত মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। মৌমাখি কোন পৰ্বৰ প্ৰাণী? উত্তৰ হ'ল সন্ধিপদী প্ৰাণী। বগা ভালুক পোৱা যায় মেৰু অঞ্চলত। লালুকি দেখাত মাছৰ পোৱালিৰ দৰে। লালুকিয়ে জলক্ৰমৰ সহায়ত উশাহ নিশাহ লয়, আনহাতে মাছে লয় ফুলৰ সহায়ত। তৰা মাছ কণ্টকচৰ্মী পৰ্বৰ প্ৰাণী। পাওৰুটি বনোৱাত ইছ নামৰ ভেঁকুৰ ব্যৱহাৰ কৰা হয়। কৃমি বা পেলু হ'ল পৰজীৱী প্ৰাণী। যিবোৰ উদ্ভিদত দুটাকৈ বীজপত্ৰ থাকে সিহঁতক দ্বিবীজপত্ৰী উদ্ভিদ বুলি কোৱা হয়। যিবোৰ উদ্ভিদ লেহুকা মাটিৰ সৈতে প্ৰায় লিপিত খাই থাকে সেইবোৰক তৃণ বুলি কোৱা হয়। যিবিলাক উদ্ভিদৰ কাণ্ড অতি লেহুকা আৰু ইহঁতে আন গছ নাইবা দেৱাল আদিক অৱলম্বন কৰি বগাই যায় সেইবোৰ উদ্ভিদক কোৱা হয় লতা। ধান, মাকৈ, গম আদি হ'ল একবীজপত্ৰী উদ্ভিদৰ উদাহৰণ। অক্সিজেন গেছৰ আন এটা নাম হ'ল অম্লজান, আনহাতে কাৰ্বন ডাই অক্সাইড গেছৰ আন এটা নাম এঙাৰ গেছ। উদ্ভিদে প্ৰস্তুত কৰা খাদ্য প্ৰথমতে তৃণভোজী প্ৰাণীয়ে গ্ৰহণ কৰে। মৌপিয়া চৰাইয়ে কি খাই জীয়াই থাকে? উত্তৰ হ'ল ফুলৰ মৌ। কি নহ'লে বীজৰ সৃষ্টি নহয়? পৰাগযোগ নহ'লে। মানুহৰ খাদ্যৰ অধিকাংশই হ'ল উদ্ভিদজাত। জীৱসমূহ বাস কৰা চৌপাশী হ'ল আৱাসস্থলী। সেউজীয়া উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। কাৰ্য সম্পাদনৰ হাৰক ক্ষমতা বুলি কোৱা হয়। ক্ষমতাৰ একক হ'ল ৱাট আৰু কাৰ্যৰ একক জুল। শক্তিৰ অৰ্থ হ'ল কাৰ্য কৰিব পৰা সামৰ্থ্য। বিজ্ঞানত কিমান খৰকৈ কাৰ্য সম্পন্ন হৈছে তাক প্ৰকাশ কৰিবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? ক্ষমতা। শুকান চূণত কি ঢালিলে ৰাসায়নিক শক্তিক তাপ শক্তিলৈ ৰূপান্তৰিত কৰা যায়? পানী। কাৰ্যৰ মান কেইটা কাৰকৰ ওপৰত নিৰ্ভৰশীল? 2টা। আমি শক্তি ক'ৰ পৰা লাভ কৰোঁ? আমি শক্তি লাভ কৰোঁ খাদ্যৰ পৰা। চলন্ত বা গতিশীল বস্তুৱে কাৰ্য সমাধান কৰিব পাৰে। চাবি দিয়া ঘড়ীত স্প্ৰিংডাল কি দি পকাই ৰখা হয়? উত্তৰ হ'ল চাবি। কোনে জোখমাপৰ এক একক প্ৰৱৰ্তন কৰে? ফৰাচীসকলে। উৰাজাহাজৰ বিকাশ হয় 19 শতিকাত। জোখমাপৰ এক প্ৰমাণ একক প্ৰৱৰ্তন কৰা হৈছিল 1790 চনত। আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক হ'ল মিটাৰ। মিটাৰ শব্দটো আহিছে মেট্ৰিক শব্দৰ পৰা। ক্ষেত্ৰফলৰ সূত্ৰ হ'ল দিক পূৰণ প্ৰস্থ। পোহৰ হ'ল এবিধ শক্তি। যিবিলাক বস্তুৰ পৰা আমি পোহৰ পাওঁ তাক পোহৰৰ উৎস বুলি কোৱা হয়। সূৰ্য, চন্দ্ৰ, জোনাকী পৰুৱা আদি হ'ল পোহৰৰ প্ৰাকৃতিক উৎস। আনহাতে বাল্ব, মমবাতি, চাকি, টৰ্চ লাইট আদিৰ পোহৰ হ'ল কৃত্ৰিম উৎস। সূৰ্যৰ পোহৰক বগা পোহৰ বুলি কোৱা হয়। পোহৰৰ ৰশ্মি আচলতে কিছুমান কণিকাৰ সমষ্টি। পোহৰে সৰলৰৈখিক দিশত গতি কৰে। পোহৰৰ ৰশ্মিবোৰ যদি ক্ৰমাৎ অচৰ চাপি এটা নিৰ্দিষ্ট বিন্দু অভিমুখে অগ্ৰসৰ হয় তাক অভিসাৰী ৰশ্মি বুলি কোৱা হয়। যিবোৰ মাধ্যমেৰে পোহৰ পাৰ হৈ যাব পাৰে তাক কোৱা হয় স্বচ্ছ মাধ্যম, আৰু পাৰ হৈ যাব নোৱাৰা মাধ্যমক অস্বচ্ছ মাধ্যম বুলি কোৱা হয়। স্বচ্ছ মাধ্যমৰ উদাহৰণ হ'ল বায়ু, আনহাতে অস্বচ্ছ মাধ্যমৰ উদাহৰণ হ'ল ল। সামান্য পোহৰ পাৰ হ'ব পৰা মাধ্যমক ঈষৎ স্বচ্ছ মাধ্যম বুলি কোৱা হয়। এলকহলৰ গলনাংক হ'ল 78.5 ডিগ্ৰী চেলছিয়াছ। কঠিন পদাৰ্থক তাপ দিলে গৰম হয়। ল হ'ল মৌল। কাৰ্বন ডাই অক্সাইড গেছ মৌল হয়নে নহয়? উত্তৰ হ'ল নহয়। মৌল যি উষ্ণতাত গ'লে তাক গলনাংক বুলি কোৱা হয়, আনহাতে যৌগ যি উষ্ণতাত গ'লে তাক উতলাংক বুলি কোৱা হয়। অণুক ভাগ কৰিলে পৰমাণু পোৱা যায়। হাইড্ৰজেনৰ সাংকেতিক চিহ্ন হ'ল H। দ্ৰৱৰ সূত্ৰ হ'ল দ্ৰাব্য যোগ দ্ৰাৱক। ব্ৰমিন আৰু পাৰা হ'ল জুলীয়া মৌল। প্ৰাকৃতিক বিশুদ্ধ পানী 3%।
পৃথিৱীত থকা মুঠ পানীৰ 20% পানী আমাৰ ব্যৱহাৰৰ উপযোগী পৃথিৱীৰ 3 ভাগৰ কিমান ভাগ পানীৰে আগুৰা 2 ভাগ সাগৰ মহাসাগৰত মুঠ পানীৰ কিমান শতাংশ জমা হৈ থাকে 99% বৰষুণৰ পানীৰে কাপোৰ ধুলে কি হয় কাপোৰ অধিক পৰিষ্কাৰ হয় আৰু সাবনৰ খৰচ কম হয় আমাৰ শৰীৰৰ কিমান শতাংশই পানী 70% ডায়েৰিয়া বেমাৰ কৰ পৰা হয় পানীৰ পৰা জীৱৰ পানী বিশুদ্ধ নহয় সেইবোৰ হল দূষিত পানী সিংহ আৰু বাঘে অন্য প্ৰাণী খাই জীয়াই থকা প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বুলি কোৱা হয় যিবিলাকে ঘাঁহ বন খাই জীয়াই থাকে সেইবিলাকক কোৱা হয় তৃণভোজী আনহাতে যিয়ে অন্য প্ৰাণীৰ মাংস বা উদ্ভিদ দুয়োটাই খায় তাক সৰ্বভোজী বুলি কোৱা হয় আমি চেনি পাওঁ কুঁহিয়াৰৰ পৰা মৌমাখিয়ে ফুলৰ পৰা মৌ আহৰণ কৰে ভাত ৰান্ধিবৰ বাবে দুটা উপকৰণৰ দৰকাৰ হয় আমি খোৱা বস্তুবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে শৰ্কৰা চেনি আৰু গ্লুকোজ হল প্ৰধান কাৰ্বোহাইড্ৰেট কি ভিটামিনৰ অভাৱত আমাৰ চকুৰ দৃষ্টি কমি যায় ভিটামিন এ আনহাতে ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয় ভিটামিন চিৰ অভাৱত এস্কাৰভি নামৰ ৰোগ হয় আৰু ডিৰ অভাৱত হয় ৰিকেট নামৰ ৰোগ ভিটামিনে আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে কণীত থাকে ভিটামিন ডি বিলাহীত থাকে ভিটামিন সি আৰু নেমু টেঙাত থাকে ভিটামিন সি তো ভিডিওটো এইখিনি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ